দেশৰ বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ল দেশত সম্পূৰ্ণৰূপে ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হ'ল আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ পদৰ পৰা ইস্তফা দি দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হ'ল হেল্ল' ফ্ৰেণ্ডছ ইতিমধ্যে আপোনালোকে মোৰ ভিডিঅ'টোৰ থাম্বনেইল আৰু ইন্ট্ৰটো চাই নিশ্চয় গম পাইছে যে মই আজিৰ এই ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ হয় আজিৰ এই ভিডিঅ'টো মই বনাইছোঁ বাংলাদেশৰ বৰ্তমান পৰিস্থিতিৰ ওপৰত বাংলাদেশৰ বৰ্তমান পৰিস্থিতি আপোনালোকে সকলোৱে জানে যে বাংলাদেশ বৰ্তমান সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ গৈছে বাংলাদেশত আইন শৃংখলা বুলিবলৈ একো নাইকিয়া হৈ গৈছে বাংলাদেশ বৰ্তমান সম্পূৰ্ণৰূপে ধ্বংসৰ পথলৈ অগ্ৰগতি কৰিছে এটা সাধাৰণ প্ৰতিবাদে আজি বাংলাদেশৰ এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু যাৰ কাৰণে এই ভয়ংকৰ প্ৰতিবাদৰ ফলত বাংলাদেশৰ সম্পূৰ্ণ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহ বন্ধ কৰি দিব লগা হৈছে বাংলাদেশত ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিব লগা হৈছে আৰু তাতকৈ ডাঙৰ কথা যে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ পদৰ পৰা পদত্যাগ কৰি দেশ এৰি পলাবলৈ বাধ্য হৈছে আৰু আজিৰ এই ভিডিঅ'টো মই আপোনালোকক জনাবলৈ গৈ আছোঁ যে বাংলাদেশৰ যিটো বৰ্তমান পৰিস্থিতি সেই পৰিস্থিতিটো আহিবলৈ পালে কেনেকৈ আৰু সেই পৰিস্থিতিৰ সৃষ্টি কেনেকৈ হ'ল আৰু এই সৃষ্টিৰ প্ৰধান কাৰণটো তো বলক আমি ভিডিঅ'টোৰ ফালে আগবাঢ়ি যাওঁ তো ফ্ৰেণ্ডছ বাংলাদেশৰ যিটো বৰ্তমান পৰিস্থিতি সেই পৰিস্থিতিৰ সৃষ্টি হোৱাৰ প্ৰধান কাৰণটো হৈছে যিটো বাংলাদেশৰ ৰিজাৰ্ভেশ্যন ছিষ্টেম অৰ্থাৎ কোটা ছিষ্টেম মানে বাংলাদেশৰ যিকোনো চৰকাৰী চাকৰি ক্ষেত্ৰতে হওক নাইবা চৰকাৰী যিকোনো সা সুবিধাৰ ক্ষেত্ৰত বেছি সংখ্যক যিটো আসন সংৰক্ষিত হৈ আছে বাংলাদেশৰ স্বাধীনতা দিয়া যিসকল মুক্তিযুঁজাৰু আছে সেই মুক্তিযুঁজাৰুসকলৰ নামত আৰু সেই মুক্তিযুঁজাৰুসকলৰ নামত যিসকল বেছিভাগ যিহেতু আসন সংৰক্ষিত হৈছে সেই আসনৰ বাবেই বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে ৰাজপথত আহি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে আৰু সেই প্ৰতিবাদে বৰ্তমান এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে আৰু সেই কোটা ছিষ্টেমৰ বিষয়ে জানিবলৈ আমি বাংলাদেশৰ ইতিহাস মিলি চাব লাগিব বাংলাদেশৰ ইতিহাস জনাটো আমাৰ অতিকৈ প্ৰয়োজন গতিকে আমি বাংলাদেশৰ ইতিহাসত বাংলাদেশতনো আগতে কি হৈছিল কেনেকৈ সেই কোটা ছিষ্টেম প্ৰৱৰ্তন হৈছিল গোটেইখিনি কথা আমি জানিব লাগিব তে বলক আমি বাংলাদেশৰ ইতিহাস আৰম্ভ কৰোঁ আপোনালোক সকলোৱে হয়তো এইটো কথা জানে যে বৰ্তমানৰ যিখন বাংলাদেশ সেই বাংলাদেশখন হৈছে পাকিস্তানৰ এটা অংশ অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ আগদিনাখন যিহেতু 1947 চনৰ 15 আগষ্টৰ দিনাখন ভাৰত স্বাধীন হৈছিল আৰু 1947 চনৰ 14 আগষ্টৰ দিনাখন পাকিস্তানৰ বেলেগ এখন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দি পাকিস্তানক স্বাধীনতা প্ৰদান কৰা হৈছিল আৰু সেই পাকিস্তানৰ দুটা অংশ আছিল সেই দুটা অংশ আছিল পূব পাকিস্তান ইষ্ট পাকিস্তান আৰু পশ্চিম পাকিস্তান যেটো আছিল ওয়েস্ট পাকিস্তান আৰু সেই পূব পাকিস্তানখনেই হৈছে বৰ্তমানৰ বাংলাদেশ আৰু ওয়েস্ট পাকিস্তান যিখন পশ্চিম পাকিস্তান হৈছে বৰ্তমানৰ পাকিস্তানখন সেই ইষ্ট পাকিস্তানখনক ওয়েস্ট পাকিস্তানে বিভিন্ন ক্ষেত্ৰত মাহিয়াৰ দৃষ্টিৰে চাইছিল সেয়া লাগিলে সামাজিক ক্ষেত্ৰতেই হওক নাইবা ৰাজনৈতিক ক্ষেত্ৰতেই হওক নাইবা অৰ্থনৈতিক ক্ষেত্ৰতেই হওক সামাজিক ক্ষেত্ৰত যিটো ভেদভাৱ আছিল সেইটো আছিল প্ৰায় ধৰি লওক ইষ্ট পাকিস্তানত বেছি সংখ্যক লোক সেইখিনি সময়ত বেংগলী ভাষী লোক আছিল আৰু 10%তকৈ কম কিন্তু উৰ্দু ভাষী লোক আছিল সেই তৎসত্ত্বেও কিন্তু ইষ্ট পাকিস্তানক তেওঁলোকে উৰ্দু ভাষাটো জাপি দিছিল আৰু ইষ্ট পাকিস্তানৰ পৰা যিখিনি ৰপ্তানি কৰিছিল সেই ৰপ্তানিৰ সংখ্যাটো তেওঁলোকে ৰপ্তানিৰ পৰিমাণটো তেওঁলোকে বেছিকৈ কৰিছিল আৰু কিন্তু ইষ্ট পাকিস্তানৰ যিটো ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে এটা কম পৰিমাণৰ ধনহে ইষ্ট পাকিস্তানক তেওঁলোকে প্ৰদান কৰিছিল আৰু এটা সময়ত 1970ত ইষ্ট পাকিস্তানত এটা বহুত ডাঙৰ দুৰ্যোগ হৈছিল আৰু সেইটো হৈছে ভোলা চাইক্লন এই ভোলা চাইক্লনৰ সময়ত কিন্তু ইষ্ট পাকিস্তানৰ প্ৰায় 3 লাখ মান লোক কিন্তু মৃত্যুবৰণ কৰিছিল আৰু সেইখিনি সময়ত ওয়েস্ট পাকিস্তানে ইষ্ট পাকিস্তানক কিন্তু ৰিলিফৰ ক্ষেত্ৰত ইমান গুৰুত্ব প্ৰদান কৰা নাছিল আৰু এটা সময়ত ইষ্ট পাকিস্তান আৰু ওয়েস্ট পাকিস্তানৰ যিটো জেনেৰেল ইলেকশ্যন হৈছিল সেই জেনেৰেল ইলেকশ্যনৰ সময়ত কিন্তু ইষ্ট পাকিস্তানত এটা দল সেইটো হৈছে আৱামী লীগ সেই আৱামী লীগে অকলে প্ৰতিদ্বন্দ্বিতা কৰি 162খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু কিন্তু ওয়েস্ট পাকিস্তানত বিভিন্ন দলসমূহে লগ লাগি মাত্ৰ 138খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল যেহেতু ইষ্ট পাকিস্তানত আৱামী লীগে অকলে 162খন আসন অৰ্থাৎ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল সেই ইলেকশ্যনৰ ফলাফল অনুসৰি কিন্তু আৱামী লীগৰ যিজন প্ৰধান নেতা শেখ মুজিবুৰ ৰহমান তেওঁ কিন্তু নিয়মমতে ইষ্ট পাকিস্তান আৰু ওয়েস্ট পাকিস্তান কিন্তু দুইখনতে চৰকাৰ গঠন কৰিব পৰা অৱস্থাত আছিল কিন্তু সেইখিনি সময়ত ওয়েস্ট পাকিস্তানৰ যিজন মিলিটাৰী কমান্ডাৰ ইন চিফ
তেওঁ কিন্তু সেই ইলেকশ্যনৰ ফলাফলক গ্ৰহণ কৰা নাছিল আৰু তাৰ পৰিৱৰ্তে কিন্তু ইষ্ট পাকিস্তানত অৰ্থাৎ পূব পাকিস্তান বৰ্তমান বাংলাদেশখনত কিন্তু তেওঁ মিলিটাৰী শাসন প্ৰৱৰ্তন কৰিছিল আৰু মিলিটাৰীসকলে আহি ইষ্ট পাকিস্তানৰ লোকসকলক বিভিন্ন ধৰণে হাৰাশাস্তি অত্যাচাৰ কৰিছিল আৰু তাৰ কাৰণে ইষ্ট পাকিস্তানৰ প্ৰায় 50% জনসাধাৰণে কিন্তু নিজৰ দেশ এৰি পলায়ন কৰিছিল আৰু বিভিন্ন দেশত গৈ সংস্থাপিত হৈছিল আৰু সেইখিনি সময়তে প্ৰায় 1 কোটি মান লোক আহি ভাৰততো সংস্থাপন লাভ কৰিছিল আৰু তেওঁলোকে যেটো ৱেষ্ট পাকিস্তানৰ মিলিটাৰীসকলে ইষ্ট পাকিস্তানৰ যিজন আৱামী লীগৰ যিজন নেতা শেখ মুজিবুৰ ৰহমানক এৰেষ্ট কৰি জেললৈ প্ৰক্ষেপ কৰিছিল ৱেষ্ট পাকিস্তানৰ পৰা লাভ কৰা বিভিন্ন ধৰণৰ অত্যাচাৰ হিংসা আৰু যিকোনো ভেদভাৱ এই সকলোবোৰ অতিক্ৰম কৰিবৰ বাবে 1971 চনত ইষ্ট পাকিস্তানৰ যিজন নেতা শেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত ইষ্ট পাকিস্তানৰ জনসাধাৰণে পুনৰবাৰ স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰিলে আৰু সেইখিনি সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী আৰু ইন্দিৰা গান্ধীও তেওঁলোকক সহায় কৰি 1971 চনৰ 26 মাৰ্চক বাংলাদেশক স্বাধীনতা প্ৰদান কৰিলে Mujibur Rahman, the leader of East Pakistan, declared the region an independent republic, which he said will be called Bangladesh. আৰু সেইখিনি সময়ত বাংলাদেশক স্বাধীনতা প্ৰদান কৰিবৰ বাবে যিসকল লোকে স্বাধীনতা সংগ্ৰামত যোগ দিছিল সেই সকল লোকে হৈছে মুক্তিযুঁজাৰু আৰু সেইখিনি সময়তে সেই মুক্তিযুঁজাৰুসকলৰ নামত বাংলাদেশৰ যেটো অধিকাংশ আসন সংৰক্ষণ কৰা হৈছিল অৰ্থাৎ তেওঁলোকে এই 30% আসন তেওঁলোকে মুক্তিযুঁজাৰুসকলৰ বাবে সংৰক্ষণ কৰিছিল 10% আসন মহিলাসকলৰ বাবে সংৰক্ষণ কৰিছিল 10% আসন যিবোৰ পিছপৰা জিলা আছে সেই জিলাসমূহৰ কাৰণে সংৰক্ষণ কৰিছিল 5% আসন তেওঁলোকে সংখ্যালঘু লোকসকলৰ বাবে সংৰক্ষণ কৰিছিল আৰু 1% যিসকল বিশেষভাৱে সক্ষম ব্যক্তি সেই ব্যক্তিসকলৰ বাবে সংৰক্ষণ কৰিছিল আৰু ইয়াত আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হৈছে কি তেওঁলোকে যেহেতু এই কোটা সিস্টেমটো আৰম্ভ কৰিছিল 1972 অৰ্থাৎ বাংলাদেশ স্বাধীন হোৱাৰ 1 বছৰ পিছতে প্ৰথমতে সকলোবোৰ ঠিকই আছিল প্ৰথমতে এই কোটাটো অকল মুক্তিযুঁজাৰুসকলৰ বাবে আছিল কিন্তু 1997 চনত তেওঁলোকে এই নিয়মটো এক্সটেন্ড কৰিবলৈ কি কৰিলে এই মুক্তিযুঁজাৰু কোটাটো মুক্তিযুঁজাৰু ল'ৰা-ছোৱালী সকলৰ কাৰণেও প্ৰযোজ্য কৰিলে আৰু তেতিয়ালৈকেও ইমানখিনি প্ৰবলেম হোৱা নাছিল কিন্তু 2010 চনত যেতিয়া তেওঁলোকে এই কোটাটো আকৌ এক্সটেন্ড কৰি মুক্তিযুঁজাৰু নাতি বুটি সকলৰ কাৰণে যেতিয়া প্ৰযোজ্য কৰিলে তেতিয়াৰ পৰাই লাহে লাহে অৰ্থাৎ 2012-13 চনৰ পৰাই এই প্ৰতিবাদটো লাহে লাহে উকমুকনি কৰিবলৈ আৰম্ভ কৰিলে এই প্ৰতিবাদীসকলৰ ডিমান্ড এটাই আছিল যে বিশেষভাৱে সক্ষম লোকসকলৰ যেটো কোটা আৰু সংখ্যালঘু লোকসকলৰ যেটো কোটা সেই কোটাটো বাহাল ৰাখি বাকি কোটাবোৰত চৰকাৰে কিছু সালসলনি কৰিব লাগে কিন্তু এই ক্ষেত্ৰত চৰকাৰে প্ৰতিবাদীসকলক সহযোগ কৰাৰ পৰিৱৰ্তে প্ৰতিবাদীসকলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মতামত প্ৰদান কৰাতহে ব্যস্ত থাকিল আৰু সেই কাৰণে এই প্ৰতিবাদে আজি এনেকুৱা এটা ভয়ংকৰ ৰূপ ল'বলৈ বাধ্য হ'ল এই প্ৰতিবাদ প্ৰথমে ছাত্ৰ-ছাত্ৰীসকলে আৰম্ভ কৰিছিল পিছলৈ শিক্ষক সমাজে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিলে আৰু লাহে লাহে বাংলাদেশৰ বিৰোধী পাৰ্টিসমূহ এই প্ৰতিবাদত অংশগ্ৰহণ কৰিলে আৰু এই প্ৰতিবাদ ক্ৰমে ভয়ংকৰ হ'বলৈ আৰম্ভ কৰিলে ই বেছিকৈ ভয়ংকৰ ৰূপ ল'লে যেতিয়া বাংলাদেশ চৰকাৰে 7000 কৈ মিলিটাৰী গ্ৰুপক ইয়াত মোতায়েন কৰিলে আৰু প্ৰতিবাদীসকলৰ ওপৰত বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্যসূচী যেনে ৰাবাৰ বুলেট কন্দুৱা গেছ আৰু সাউন্ড গ্ৰেনেড যেতিয়া নিক্ষেপ কৰিলে তেতিয়াৰ পৰা এই প্ৰতিবাদীসকল অধিক আক্ৰমণাত্মক হৈ পৰিল আৰু প্ৰধানমন্ত্ৰী বাসগৃহ পৰ্যন্ত তেওঁলোকে আক্ৰমণ কৰিলে যাৰ ফলত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই নিজৰ পদৰ পৰা পদত্যাগ কৰি দেশ এৰি পলাবলৈ বাধ্য হ'ল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই দেশ এৰি পলায়ন কৰাৰ পিছতে গোটেই সমস্ত ঘটনাক্ৰম এটা বেলেগ ৰূপ লয় অৰ্থাৎ বাংলাদেশৰ মিলিটাৰীয়ে গোটেই ঘটনাটো নিজৰ কন্ট্ৰলত লৈ আহে আৰু প্ৰতিবাদীসকলক আশ্বস্ত কৰে যে তেওঁলোকৰ ডিমাণ্ডসমূহ মানি লোৱা হ'ব ইয়াৰ পিছতেই বাংলাদেশখন এখন নতুন অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হয় যিখন চৰকাৰৰ দায়িত্ব প্ৰদান কৰা হয় নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক এইখন চৰকাৰৰ প্ৰধান উপদেষ্টা হিচাপে নিয়োগ কৰা হয় এতিয়া প্ৰধান কথাটো হ'ল যে এই গোটেই ঘটনাক্ৰমৰ পিছত এখন অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হ'ল আৰু এই চৰকাৰখন গঠন হোৱাৰ পিছত বাংলাদেশত যিখিনি হিন্দু লোক এতিয়া বসবাস কৰি আছে এই হিন্দু লোকসকলৰ কি হ'ব এই হিন্দু লোকসকল তাত সুৰক্ষিত হৈ আছেনে এই হিন্দু লোকসকলৰ ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰে
কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব এইখিনি কথা আমি লাহে লাহে গোটেই পিছত আমি গম পাই গৈ থাকিম গোটেই সিচুৱেশ্যনটো আমি গম পাই গৈ থাকিম মুঠৰ ওপৰত যেটো ৰিজাৰ্ভেশ্যন সিস্টেমৰ কাৰণে বা কোটা সিস্টেমৰ কাৰণে যেটো সমস্যা বাংলাদেশত সৃষ্টি হ'ল তাৰ প্ৰধান কাৰণটো হৈছে নিবনুৱা সমস্যা গতিকে যদি এখন দেশৰ নিবনুৱা সমস্যাটো সমাধান কৰা নহয় অৰ্থাৎ নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈ থাকে তাৰ অনুযায়ী যদি সংস্থাপনৰ সংখ্যাটো কমি থাকে তেতিয়া হেতু হিচাপতে এখন দেশত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় আৰু সেই সেম সমস্যাটো আৰম্ভ হ'ল বাংলাদেশত আৰু এই গোটেই ঘটনাক্ৰমটো তেনেকৈ আৰম্ভ হৈ আজি এইটো পৰ্যায় পাইছেগৈ গতিকে সৰু যিকোনো সমস্যা এটাকো সোনকালে সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে সদায় ভাল ভাল পদক্ষেপ গ্ৰহণ কৰিব লাগিব গতিকে এইখিনি আছিল বাংলাদেশৰ সমস্ত ঘটনাক্ৰম কেনেকৈ কি হ'ল আৰু কি বৰ্তমান কি হৈ আছে গোটেইখিনি কথা মই আপোনালোকক থুলমূলকৈ আভাস দিবলৈ চেষ্টা কৰিছোঁ যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব আৰু যদি কিবা ভুল হৈ গৈছে তেতিয়াহ'লে আপোনালোকৰ কমেন্টৰ জৰিয়তে আপোনালোকৰ মতামতসমূহ গঠনমূলক মতামতসমূহ মোক প্ৰদান কৰিব আৰু আপোনালোকে যদি নতুনকৈ মোৰ চেনেলটোত ভিজিট কৰিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ